হৃদপিণ্ড আৰু হাওঁফাওঁৰ সঞ্চালন জোখা যন্ত্ৰটোৰ নাম কি? থাৰ্মোমিটাৰ, ষ্টেথস্কোপ, মাইক্ৰস্কোপ, অডোমিটাৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ষ্টেথস্কোপ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে চকুৰে মনিব নোৱাৰা বস্তুক ডাঙৰকৈ দেখা যন্ত্ৰটোৰ নাম কি? বাইনকুলাৰ, বেৰোমিটাৰ, দূৰবীক্ষণ, মাইক্ৰস্কোপ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে মাইক্ৰস্কোপ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে সালোক সংশ্লেষণৰ কাৰণে কাৰ্যকৰী ৰংটো কি? ৰঙা, সেউজীয়া, নীলা, বগা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে সেউজীয়া। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে বংশগতিৰ এককটোৰ নাম কি? জিম, জিন, ফটন, তন্ত্ৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে জিন। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে প্ৰাণী জগতৰ সবাতোকৈ আদিম প্ৰাণীবিধ কি? আদ্য প্ৰাণী, প্লাংকটন, শেলাই, ভেঁকুৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে আদ্য প্ৰাণী। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে জন্মৰ সময়ত এটা স্বাভাৱিক শিশুৰ ওজন কিমান হ'ব লাগে? 2 কিলোগ্ৰাম, 2.3 কিলোগ্ৰাম, 2.6 কিলোগ্ৰাম, 3 কিলোগ্ৰাম। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 2.6 কিলোগ্ৰাম। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে মানুহৰ কোষত ক্ৰমজম কিমান থাকে? 20 যোৰ, 21 যোৰ, 22 যোৰ, 23 যোৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে 23 যোৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম টেষ্ট টিউব বেবীটোৰ জন্ম কেতিয়া হৈছিল? 1985 চনৰ 25 জুলাইত, 1986 চনৰ 25 আগষ্টত, 1986 চনৰ 6 জুলাইত, 1986 চনৰ 6 আগষ্টত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে 1986 চনৰ 6 আগষ্টত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে বায়ুত কিমান পৰিমাণৰ অক্সিজেন থাকে? 15%, 21%, 30%, 41%। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে 21%। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে আটাইতকৈ কোমল পদাৰ্থবিধৰ নাম কি? ইউৰেনিয়াম, লিথিয়াম, টেল্ক, আইৰণ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে টেল্ক। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে আটাইতকৈ গধুৰ পদাৰ্থবিধ কি? ইউৰেনিয়াম, লিথিয়াম, টেল্ক, আইৰণ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে ইউৰেনিয়াম। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে পানীত উপঙা শিলবিধৰ নাম কি? গ্ৰেনাইট, আগ্নেয়, পিউমিছ, চূণশিল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে পিউমিছ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে মহাকাশত প্ৰথমবাৰৰ বাবে কেতিয়া মানুহে ভৰি দিয়ে? 1961 চনৰ 12 এপ্ৰিলত, 1962 চনৰ 15 এপ্ৰিলত, 1963 চনৰ 18 এপ্ৰিলত, 1964 চনৰ 1 এপ্ৰিলত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1961 চনৰ 12 এপ্ৰিলত। ভিডিঅ'টো যদি চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব।